কৰিছে সভাপতি নিকুঞ্জ আপোনাৰ स्टार्ट करो। आज সদৌ বাঙালী যুৱৰাষ্ট্ৰ ফেডাৰেশ্যনৰ ছয়খোৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ছয়খোৱা মহিলা ফেডাৰেশ্যনৰ সহযোগত তথা ছয়খোৱাবাসী ৰাইজৰ সহযোগত আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ ছয়খোৱাৰ মুকলি মঞ্চত ধৰাত। আজি আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ বেদীৰ বন্তি প্ৰজ্বলন, জাতীয় পতাকা উত্তোলনৰ দৰে কেইবাটাও কাৰ্যসূচী আমি কৰোঁ। তাৰ পাছত আমি সমূহ ছয়খোৱা আঞ্চলিক সমিতিৰ সদস্য তথা ৰাইজক লৈ আমি এক মত বিনিময় অনুষ্ঠান কৰোঁ। তাৰ পাছত আমি যি কণ ল'ৰা ছোৱালীৰ মাজত আমি সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা, দেশভক্তিমূলক নৃত্য প্ৰতিযোগিতা আৰু ধামাল নৃত্যৰে আজিৰ এই কাৰ্যসূচী আমি সমাপ্ত কৰোঁ। কিয়নো আমি আজিৰ এই অনুষ্ঠানটো আমি অনুষ্ঠীয়াকৈ লৈছোঁ, কিয়নো অহা মাৰ্চ মাহৰ 15, 16 আৰু 17 তাৰিখে আমি তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ দশম দ্বিবাৰ্ষিক অধিৱেশন ধলাৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিম। গতিকে আজি আমাৰ এই কাৰ্যসূচী আমি অনুষ্ঠীয়াকৈ আয়োজন কৰিছোঁ। ধন্যবাদ।